আজি আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ পাঠটো। পাঠটোত আমি তিনিটা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ভিতৰত প্ৰথমতে আলোচনা কৰিম আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। 1985 চনত ওৰাঙক অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। 1999 চনৰ 13 এপ্ৰিলৰ দিনা এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক মিনি কাজিৰঙা আখ্যা দিয়ে। এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত খুবেই চহকী। ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া মহ, ঢেকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয়। নেক্সট হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানটো শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। প্ৰথম অৱস্থাত নামেৰি সংৰক্ষিত বন অঞ্চল আছিল। 1978 চনৰ 17 নৱেম্বৰত ইয়াক নদুৱাৰ বন অঞ্চল বুলি ঘোষণা কৰা হয়। পাছত 1985 চনত 18 ছেপ্টেম্বৰত নামেৰিক অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। 1998 চনৰ 15 নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। 2000 চনৰ 1 মাৰ্চৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানক ভাৰতীয় ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হয়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 236.26 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটোক পূবৰ আমাজন বুলিও কোৱা হয়। 2004 চনৰ 13 জানুৱাৰীত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যানক হস্তি সংৰক্ষিত বন অঞ্চলৰ এটা অংশ। 2021 চনৰ 15 জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সামৰি প্ৰতি বছৰে তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হয় দিহিং পাটকাই উৎসৱ। ইয়াৰ পিছত হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানটো কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁও মহকুমাত অৱস্থিত ৰায়মনা পূৰ্বতে সংৰক্ষিত বন অঞ্চল আছিল। 2021 চনৰ 9 জুনত চৰকাৰে ইয়াক পূৰ্বৰ সংৰক্ষিত বন অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। সোণালী বান্দৰ বাসভূমি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। বিভিন্ন প্ৰকাৰৰ গছ-গছনি, চৰাই-চিৰিকটি, পখিলা, জীৱ-জন্তু আছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত 150 বিধতকৈ অধিক প্ৰজাতিৰ পখিলা, 170 প্ৰজাতিৰ চৰাই, 380 প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিড আছে। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।